নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় বুকুৱে বুকুৱে বৈ যায় স্বাভিমান 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 বুকুৱে বুকুৱে বৈ যায় স্বাভিমান কি হলো আহি পাবৰ হোৱাই নাই নে এটা কাম মানে তহঁতৰ লগত যে আৰু নহয় দায়িত্ব দিব নোৱাৰে এটা কামৰ তৰা আহি পাবৰ হৈছেই সোনকাল কৰ হতকে থৈছো কোন সেইটো মা উকিলজনী আহিছে নিশ্চয় ডিভোৰ্স পেপাৰত চহী ল'বলৈ আহিছে ইমান সহজ হ'বনে তাৰ কাৰণে চহী কৰাটো তই যি কৰিছ ভালে কৰিছ আৰাধ্যা তোৰ ঠাইত মই হোৱা হ'লেও ডিভোৰ্সে দিলোহেঁতেন ডিভোৰ্স অনিৰুদ্ধইহে বিচাৰিছিল মই মাথো অনিৰুদ্ধই বিচৰাটোহে কৰিছো তাৰমানে অনিৰুদ্ধই নিবিচাৰিলে তই ডিভোৰ্স নিদিলি হয় যদি অনিৰুদ্ধই আহি তোৰ আগত ক্ষমা বিচাৰিলে হয় আৰু ক'লে হয় যে প্ৰিয়াৰ লগত আৰু সম্পৰ্ক নাৰাখো তেতিয়া কি তই তাক ক্ষমা কৰি দিলি হয় সকলো আগৰ দৰে হৈ গ'ল হয়নে মানিছো অনিৰুদ্ধৰ প্ৰতি মোৰ অন্তৰত এতিয়াও ভাল পোৱা আছে কিন্তু দীক্ষিতা এজনী নাৰীৰ বাবে নিজৰ স্বাভিমানতকৈ উচ্চ একোৱেই হ'ব নোৱাৰে প্ৰেমো নহয় তই ভুল কৰা নাই গতিকে তই শাস্তি পাব নোৱাৰ হয়তো এই চকু পানীৰ আঁৰত নিশ্চয় কিবা আহিবলগীয়া ভাল দিনৰ ইংগিতহে আছে খুৰা কওক আজি এঘণ্টামান পিছত তুমি এপাক আমাৰ ঘৰলৈ আহিবাচোন অলপ কথা আছিল হে ঠিক আছে দিয়ক মই গৈ আছো হেৰা তুমি অলপ আৰাধ্যাক লৈ ওলাই যোৱাচোন ফুৰি আহাগৈ তাইৰ মনটো ভাল লাগিব আৰু সেইখিনি সময়তে মই শান্তনুৰ লগত কথাখিনি পাতি লওঁ যোৱা দেৰি নকৰিবা
বহা। সেইদিনা মই যে তোমাক চৰটো মাৰিছিলো, সেয়া মোৰ ভুল আছিল। অনিৰুদ্ধৰ লগত আৰাধ্যাক বিয়া দিয়াটো মোৰ ভুল আছিল। কিন্তু মই ভুলৰ সংশোধন কৰিব বিচাৰো। আৰাধ্য আৰু অনিৰুদ্ধৰ বিচ্ছেদ হ'বলৈ গৈ আছে। মই এনেকুৱা এজন মানুহৰ সন্ধানত আছো যিয়ে অতীতবোৰ পাহৰি মোৰ ছোৱালীক আঁকোৱালি ল'ব। তুমি মোক কৈছিলা আৰাধ্যাৰ বিয়াখন সফল নহয় বুলি। সেয়াই হ'ল। আপুনি মোৰ পৰা কি বিচাৰিছে? মই কি বিচাৰিছো সেয়া মই জনালো। এতিয়া তুমি কি বিচাৰিছা সেয়াও মোক জনাবা। অলপ সময় লোৱা। আইনী প্ৰক্ৰিয়াবোৰ সম্পূৰ্ণ হওঁতে সময় লাগিব। ইমান ভাবিব লগানো কি আছে? সকলোতো আমি বিচৰা ধৰণেই হৈ আছে। এতিয়া কোৱা, মোক তোমালোকৰ ঘৰলৈ কেতিয়া লৈ যাবা? ঘৰলৈ? অঁ, তোমালোকৰ ঘৰলৈ। মায়ে তোমাক কৰা অপমানৰ কথা পাহৰি গ'লা নেকি? তেতিয়াৰ কথা বেলেগ আছিলে। তেতিয়া মই তোমাৰ পৰকীয়া প্ৰেম আছিলোঁ। আৰু এতিয়াতো মই সেইখন ঘৰৰ হ'ব লগা বোৱাৰী। এতিয়া কোৱা, কাইলৈ মোক তোমালোকৰ ঘৰলৈ লৈ যাবা ন? কোৱা না। হ'ব দিয়া। সেইদিনা মনে মনে আছিল, কাৰণ সেইদিনা মোৰ উত্তৰ দিয়া সময় নাছিল। তই কি কৈছ মই বুজা নাই। তই বুজি নাপাবি, কাৰণ কষ্ট মইহে পাইছোঁ। মইতো নষ্ট চৰিত্ৰ ছোৱালী নহয়, মই প্ৰেমহে কৰিছোঁ। তাইক অলপ চকু পানী টুকি ল'বলৈ দিয়া। পুৰণি সম্পৰ্কৰ কবলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'বলৈ দিয়া। আৰাধ্যা দেউতাকে কি বিচাৰে, মই কি বিচাৰোঁ, সেয়া গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ হ'ল আৰাধ্যাই কি বিচাৰে। তেখেতে আওপকীয়াকৈ এইটোৱে ক'ব খুজিছে আৰাধ্যা ডিভোৰ্চ হ'বলৈ গৈ আছে। এতিয়া তই বিয়া কৰালে কৰাব পাৰ। এতিয়া পিছে কি কৰিবি? একোৱেই ভাবি পোৱা নাই। দেউতাক মানতেই তোৰ দেখোন আধা কাম হৈয়ে আছে। তই দেখোন একেবাৰে বৰকৈ কৈ আছিলি যে আৰাধ্যা আহিব, তোৰ জীৱনলৈ উভতি আহিব। এতিয়া কি হ'ল? সেয়া মোৰ পাগলামি আছিল। পাগলামি এতিয়া তই কৰি আছ। চা নীলৱ, আৰাধ্যা দেউতাকে কি বিচাৰে, মই কি বিচাৰোঁ, সেয়া গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ হ'ল আৰাধ্যাই কি বিচাৰে। যদি আৰাধ্যাই সঁচাকৈ মোক বিচাৰে, তেতিয়াহ'লে মই তাইক নিজৰ কৰিবলৈ হাজাৰখন যুদ্ধ কৰিবলৈ সাজু আছোঁ।
শান্তনুৱেনো কি ক'লে? তাক কেৱল মই কথাটো জনাইহে থৈছোঁ। তালৈ মই প্ৰস্তাৱ দিয়া নাই। কিন্তু মোৰ বিশ্বাস আছে আৰাধ্যাক বিয়া কৰোৱাৰ প্ৰস্তাৱ লৈ সি মোৰ ওচৰলৈ আহিব। শান্তনু বাৰু আহিব বিয়াৰ প্ৰস্তাৱ লৈ, কিন্তু আৰাধ্যা জানো মান্তি হ'ব? এইখিনি সময়ত তাইক পুনৰ বিয়াৰ বান্ধোনত আবদ্ধ কৰাতকৈ আমাৰ সাহসৰহে প্ৰয়োজন। আৰাধ্যাক মান্তি কৰাব লাগিব। মই বেছি খৰধৰ কৰিব খোজা নাই। তাইক অলপ চকু পানী টুকি ল'বলৈ দিয়া। পুৰণি সম্পৰ্কৰ কবলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'বলৈ দিয়া। তাৰ পাছত নাজানো আৰু কি হয়। মইতো এতিয়াও এটা আশাৰেই ৰৈ আছোঁ, অনিৰুদ্ধই তাৰ ভুল বুজিব আৰু আৰাধ্যাক বুজাই বঢ়াই তাৰ ঘৰলৈ লৈ যাব। মা, কথা এটা কোৱাচোন। যদি ছোৱালী এজনী বিয়া হোৱাৰ পাছত মাকহঁতৰ ঘৰলৈ উভতি আহিবলগীয়া হয়, কাৰণ লাগিলে যিয়ে নহওক, আৰু সদায় থাকিবলগীয়া হয়, তেতিয়া ছোৱালীজনী মাকহঁতৰ বাবে বুজা হৈ পৰে নেকি? মা, কিন্তু মোৰ কাহিনী আন 10জনী আৰাধ্যাৰ বাবে প্ৰেৰণা হ'ব লাগিব। এয়া কেৱল মোৰে কাহিনী নহয়, মোৰ দৰে বহু নাৰী আছে যাৰ স্বামীৰ বিয়াৰ কিছুদিন পাছতেই পত্নীৰ প্ৰতি মোহ ভংগ হয়, স্বামীৰ জীৱনলৈ আন নাৰীৰ আগমন ঘটে আৰু নতুন জীৱন আৰম্ভ হয়। কিন্তু থমকি ৰয় সেই নাৰীগৰাকীৰ জীৱন। নাজানো কেনেদৰে আগবাঢ়িব মোৰ কাহিনী, কিন্তু মোৰ কাহিনী আন 10জনী আৰাধ্যাৰ বাবে প্ৰেৰণা হ'ব লাগিব। এই ৰাতিপুৱাই ৰাতিপুৱাই ক'ত যাও? সেইদিনা মনে মনে আছিল, কাৰণ সেইদিনা মোৰ উত্তৰ দিয়া সময় নাছিল। তই কি কৈছ মই বুজা নাই। তই বুজি নাপাবি, কাৰণ কষ্ট মইহে পাইছোঁ। মইতো নষ্ট চৰিত্ৰ ছোৱালী নহয়, মই প্ৰেমহে কৰিছোঁ। তই অনিৰুদ্ধৰ লগত ক'ৰবাত ফুৰিব যাবি? लगे रहो भाई, लगे रहो। গৈ আছোঁ আপোনাৰ ওচৰলৈ। ক'ত গৈছিলি তই পুৱাই পুৱাই? ইমান বিচাৰি ফুৰিছোঁ আৰু ফোনটোও লৈ যোৱা নাই। মই চাহ বনাই আছোঁ, দুয়ো একেলগে খাম। মা, কথা এটা কোৱাচোন। যদি ছোৱালী এজনী বিয়া হোৱাৰ পাছত মাকহঁতৰ ঘৰলৈ উভতি আহিবলগীয়া হয়, কাৰণ লাগিলে যিয়ে নহওক, আৰু সদায় থাকিবলগীয়া হয়, তেতিয়া ছোৱালীজনী মাকহঁতৰ বাবে বুজা হৈ পৰে নেকি? মা,
তেনেকৈ কিয় ভাবিছ তই চাল তই আমাৰ বাবে বুজা কেনেকৈ হ'ব পাৰ তেনেহ'লে মই সদায় তোমালোকৰ লগতে থাকিম দিয়া ভগৱানৰো চাগে এয়াই ইচ্ছা তোমালোক অকলশৰীয়া যে সেইকাৰণে ভগৱানে মোক তোমালোকৰ ওচৰতে ৰাখিব বিচাৰিছে কেৱল তোমালোকে মোক দয়াৰ দৃষ্টিৰে চাই নাথাকিবা মোক কাৰো পুতৌ নালাগে আৰাধ্যা ইমানো দুৰ্বল নহয় যে কাৰোবাৰ বিশ্বাসঘাতকতাত ভাঙি পৰিব কি হ'ল ভিতৰলৈ নামাতা নেকি তোমাৰ হ'ব লগা বৌজনীক এনেকৈ বাহিৰত ৰখাই থৈ দিবা নেকি তই আৱেগৰে সিদ্ধান্ত লৈছ আৰাধ্যা অনিৰুদ্ধই তোক দিয়া দুখবোৰৰ বাবে তোৰ দ্বাৰা এইবোৰ কাম হৈ আছে মই আৱেগেৰে সিদ্ধান্ত লোৱা নাই মা মানিছো তই আধুনিক যুগৰ ছোৱালী কিন্তু মানুহ আধুনিক হ'লেও সমাজৰ সূত্ৰবোৰ সলনি হৈ যোৱা নাই আলু ফুল সপোন তুমি আচু ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে সাবতি আলু ফুল সপোন তুমি আচু ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে সাবতি